ধর্ষণকারী ফাঁসি দিয়ক। ডক্টর সেলিক্স আলম মুর্দাবাদ। ডক্টর সেলিক্স আলম মুর্দাবাদ। ডক্টর সেলিক্স আলম ফাঁসি দিয়ক। সেলিম আলমক ফাঁসি দিয়ক। ডক্টর সেলিম আলমক ফাঁসি দিয়ক। পুলিশ প্রশাসন শুনিল। অসম চৰকাৰ শুনিল। সমগ্ৰ স্বতন্ত্ৰতা জিন্দাবাদ। নারী হকি জিন্দাবাদ। সমগ্ৰ স্বতন্ত্ৰতা জিন্দাবাদ। নারী হকি জিন্দাবাদ। আমার এই জয় চলিছে। তোর শুনিল। নারীর উপরে অত্যাচার করে ডক্টর সেলিম আলমক ফাঁসি দিও। নারীর উপরে অত্যাচার করে ডক্টর সেলিম আলমক ফাঁসি দিও। We want justice. We want justice. সেলিম আলমক ফাঁসি দিও। দানৱৰূপী চিকিৎসক সেলিক্স আলম ডাঙৰীয়াই তেখেতে ইমান নিকৃষ্ট মানসিকতা থকাৰ পাছত আমাৰ যি গোৰ্খা যুৱতী তেখেতক হাৰাশাস্তি কৰি গু মাংস দৰে ভক্ষণ কৰাই তেখেতক ধৰ্ষণ কৰিলে। সেই ধৰ্ষণৰ প্ৰতিবাদত আজি সেই ডক্টৰ সেলিম তথা দানৱৰূপী সেলিমক আমি ফাঁচীৰ দাবীত আজি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ। সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ গোৰ্খা আঞ্চলিক সমিতি আছে সহযোগত। আৰু আমাৰ এটাই দাবী চৰকাৰ তথা প্ৰশাসনক যি দানৱৰূপী ডক্টৰ সেলিক্স আহমেদ আলম ডাঙৰীয়া আছে তেখেতক অতি শীঘ্ৰে তেখেতক ফাঁচীৰ কাঠত ওলমাব লাগে, যাতে অনাগত দিনত এনে ধৰণৰ ঘটনা আৰু তালিবানী যি ঘটনা ঘটালে এই তালিবানত আমি শুনিছিলোঁ, কিন্তু আজি আমি প্ৰত্যেক চকুৰে আমি দেখিব পাইছোঁ যে মাৰ্ঘেটাত এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিছে। বিভিন্ন সময়ত তেখেতৰ ওপৰত যি অভিযোগবোৰ আছে আজি কিন্তু সেই প্ৰমাণ হৈছে। সেই গতিকে সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে দাবী জনাইছে যে অনতিপলমে চৰকাৰ তথা প্ৰশাসনে এই ডক্টৰ সেলিম আলমক ফাঁসির কাঠত ওলমাৰ লগে লগে যি ভুক্তভোগী পৰিয়াল আছে পৰিয়ালবৰ্গক এককালীন চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। অন্যথা সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে। ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আৰু লগে লগে ইয়াতে আৰু এষাৰ ক'ব গৈছোঁ, যি ঘটনা সেইদিনা সংঘটিত কৰিলে তাৰ পাছত আমাৰ যি ল'ৰাবোৰক বা আমাৰ যি হতিতসকলক তেওঁলোকে এফআইআৰ ৰুজু কৰিছে, কিন্তু এই এফআইআৰখন তেওঁলোকে যদি উঠাই নলয় কিন্তু ইয়াতকৈ ভয়ংকৰ কিন্তু আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। সেইবাবে আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰ তথা পুলিচ প্ৰশাসনৰ যি ধৰ্মান্তৰ যি নিকৃষ্ট কাণ্ডবোৰ হৈছে, তালিবানীৰ তেওঁ যি মানসিক বিকাৰগ্ৰস্ত মানুহৰ দৰে যি কাণ্ড কৰিছে, কিন্তু ইয়াক কিন্তু আমি কোনো পৰ্যায়ে সহজভাৱে মানি ল'ব নোৱাৰোঁ। সেই গতিকে আমি ইয়াৰ পৰা আহ্বান জনাব পাৰিছোঁ মুছলিম সমাজৰ পৰা যি বৰ্জন কাৰ্যসূচী ল'লে ইয়াক আজি এই চেগতে মাৰ্ঘেটা মুছলিম সমাজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতলোকে সাহস দেখুৱালে যে কোনো জাতি ধৰ্ম নাই, কোনো বৰ্ণ ভাষা নাই, যে তেওঁলোকে কোনো কাল্পিতে হয়। সেই গতিকে মই মুছলিম সমাজকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যোগেদি মই আহ্বান কৰিব বিচাৰিছোঁ যে ডক্টৰ সেলিক্স আলম তেখেতে যোনটো জঘন্য অপৰাধ কৰিছে, এজনী উঠি অহা নৱপ্ৰজন্মৰ ছোৱালীক ভুৱা প্ৰতিশ্ৰুতি ভুৱা প্ৰলোভন দি তাইক চৰকাৰী চাকৰি নিযুক্তি দিম বুলি কিনে চিভিল হস্পিটেলত তাইক পাৰ্চনেল PA হিচাপে কৰ্মৰত কৰাই থকা অৱস্থাতে ডক্টৰ সেলিক্স আলমে এই যুৱতীজনীক নিচাযুক্ত দ্ৰব্য খুৱাই মেলি ধৰ্ষণ কৰি তাইৰ পাৰ্চনেল ভিডিঅ' বনাই মেলি তাইক মানে বাউণ্ড কৰিছে যে গৌ মাংস ভক্ষণ কৰিবৰ কাৰণে, তাইক ধৰ্ম পৰিৱৰ্তন কৰিবৰ কাৰণে, ইছলাম ধৰ্ম আপোনাবৰ কাৰণে তাইক মানে বাউণ্ড কৰিছে। সেই যোনটো কৃতি কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। সৌদ অসম গোৰ্খা ছাত্ৰ সন্থাই কিন্তু হাতত হাত বান্ধি আমি নাথাকোঁ বুলি আমি সকীয়াই দিছোঁ। সেই মানসিকতাক আমি সকীয়াই দিব বিচাৰোঁ, যি মানসিকতাই হিন্দু আমাৰ জীয়ৰী ছোৱালী বোৱাৰী, আমাৰ গোৰ্খা জীয়ৰী ছোৱালী বোৱাৰীক যদি ধৰ্ষণ কৰিব বিচাৰে, অন্যত দিনক বা ইউজ কৰি কিনে বেয়া পথত লৈ যাব বিচাৰে, তেখেতসকলক এই মানসিকতাক আমি ধিক্ষা দিব বিচাৰিছোঁ আৰু আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। আৰু আমি চৰকাৰক নিবেদন কৰি আছোঁ যে অতি শীঘ্ৰে অনতিপলমে ডক্টৰ সেলিক্স আলমক
গ্ৰেপ্তাৰ কৰে আৰু তাক উপযুক্ত শাস্তি প্ৰদান কৰে, তাক ৰেপ কেছত শাস্তি প্ৰদান কৰিব লাগিব আৰু বিভিন্ন ধাৰা অন্তৰ্মধ্যে তাক মানে তাক ধৰি মেলি তাক জেল হাজতত প্ৰেৰণ কৰিব লাগে বুলি আমাৰ দাবী। আৰু আমি অসম চৰকাৰৰ মান্যবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা ৰিকুৱেষ্ট কৰিছোঁ যেন তেখেতেও এটা নিদৰ্শন দাঙি ধৰে, এটা এক্সাম্পল ছেটআপ কৰে, যেনেকৈ আমাৰ উত্তৰ প্ৰদেশৰ CM যোগী ডাঙৰীয়াই কৰিছে। যেনেকৈ আজি যিবিলাক কালপিতক তেখেতসকলে বুলডোজাৰ চলাই কিনে তেখেতৰ ঘৰৰ আৱাস ভাঙি দিছে আৰু জেল হাজতত পঠাইছে, যদি পলাইছে তেনেহ'লে তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গুলি মাৰিছে, তেনেকৈ কৰি কিনে আমিও বিচাৰিছে আমাৰ CM ডাঙৰীয়া এটা উদাহৰণ দাঙি ধৰিব লাগে আৰু চিৰকাললৈকে আমাৰ অসমৰ CMৰ নাম সদায় জিলিকি থাকিব বুলি আমি কামনা কৰোঁ। আৰু সদৌ গোৰ্খা ছাত্ৰ এটা প্ৰতিশ্ৰুতি, যেতিয়ালৈকে কিন্তু ফেলিক্স আলমৰ নিচিনা দানৱৰূপীক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আমাৰ এই ধাৰাবাহিক আন্দোলন চলি থাকিব। আৰু যদি ইয়াতে যদি আমাক বাধা বিঘিনি কৰে, আমি পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হৈ যাম। তাৰ কিন্তু সম্পূৰ্ণ জগৰীয়া স্থানীয় প্ৰশাসন হ'ব।